Hello students, welcome to Vidya Assam. আমি আলোচনা কৰি আছিলোঁ যোৰহাট জিলাৰ যোৱা বছৰ ফাৰ্ষ্ট ইউনিট টেষ্টত অহা গণিতৰ কুৱেশ্যন পেপাৰখন। ঠিক আছে, আমি কুৱেশ্যন নম্বৰ 10লৈকে আলোচনা কৰিলোঁ। আজিৰ ভিডিঅ'টোত আমি কুৱেশ্যন নম্বৰ 11ৰ পৰা আলোচনা কৰিম। গতিকে অলপো পলম নকৰি ভিডিঅ'টোলৈ আহোঁ। আমাক কুৱেশ্যনটোত কৈছে 1/3 আৰু -1 এটা দ্বিঘাত বহুপদৰ দুটা শূন্য। ঠিক আছে, তেতিয়াহ'লে বহুপদটো কি হ'ব? হয়, এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ কেনেকৈ কৰিব পাৰি তাৰ ডিটেইল ভিডিঅ' মই ইতিমধ্যে মোৰ চেনেলটোত আপলোড কৰিছোঁৱেই। তোমালোকে চালেও গম পাবা। মই তোমালোকক তাত এটা ফৰ্মুলা দি থৈছিলোঁ কোৱাড্ৰেটিক পলিনমিয়েল ফাইন কৰাৰ। সেইটো কি আছিলে? x² মাইনাছ ছাম অফ দ্য জিৰ' মানে শূন্য দুটাৰ যোগফল ইনটু x প্লাছ শূন্য দুটাৰ গুণফল, সেইটো আছিলে। এতিয়া মুঠতে মই এই আলফা প্লাছ বিটাৰ মানটো উলিয়াব লাগিব আৰু আলফা ইনটু বিটাৰ মানটো উলিয়াই পেলাই ইয়াত বহুৱাই দিলেই হৈ গ'ল। এতিয়া আলফা আমাক কিমান দি দিছে? শূন্য। আলফা যিহেতু এটা শূন্য হয়, বিটাও এটা শূন্য হয়। ঠিক আছে, আলফা দিছে আমাক 1/3 আৰু বিটা কিমান দিছে আমাক? -1। তো ইহঁতৰ পৰা মই আলফা প্লাছ বিটাটো উলিয়াই ল'ম। কেনেকৈ উলিয়াম? 1/3 প্লাছ -1। ইয়াক যদি মই সলভ কৰোঁ, এলচিএমটো কিমান আহিব? 3। তাৰপিছত মই কি কৰিম? এই 3টোৰে -1টো ইনটু কৰিম, যিটো পাম প্লাছ কৰি দিম 1ৰ লগত। মানে 1টো 1 ভাগেই থাকিব, প্লাছ থাকিব। তাৰপিছত ইয়াত কি লিখিম? 3 ইনটু -1। তো এইবোৰ এনেকৈ সলভ কৰিব লাগিব এলচিএমটো লোৱাৰ পিছত। বুজি পালা চাগে ন? এলচিএমটো 3 লিখি ল'লোঁ। তাৰপিছত 3টোৰে এই -1টো ইনটু কৰি প্লাছ থাকিলে প্লাছ কৰিবা, মাইনাছ থাকিলে মাইনাছ কৰি দিবা ইয়াত যিটো নম্বৰ থাকে তাৰ লগত। ইয়াৰ লগত কৰিব নালাগে। তাৰপিছত ইয়াক ফাৰ্ডাৰ সলভ কৰিম। 1 প্লাছ 3 1 যা 3 হয়, কিন্তু চাইনটো মাইনাছ আহিব তলত 3। 1 প্লাছে মাইনাছে মাইনাছ কিমান থাকিলে? 3 ডিভাইডেড 3 থাকিলে। 3 পৰা 1 মাইনাছ কৰিলে কিমান হ'ব? 2 হ'ব। কিন্তু 3টো ডাঙৰ নাম্বাৰ হয়, তাত কি চাইন আছে? মাইনাছ চাইন আছে, সেইকাৰণে মাইনাছ দিব লাগিব। -3/2 আমি পালোঁ। এইখিনিলৈকে বুজি পাইছা? তাৰপিছত মই উলিয়াম আলফা ইনটু বিটা। আলফা 1/3 দিছিলে, বিটা আমাক -1 দিছিলে। 1ৰ লগত ইনটু কৰিলে কি থাকিব? চেম থাকিব, -1/3 হ'ব আমাৰ। আলফা প্লাছ বিটা আৰু আলফা ইনটু বিটা আমি পালোঁ। এতিয়া পলিনমিয়েলটো উলিয়াবলৈ ইজি হৈ যাব, ইয়াত গৈ বহুৱাই দিলেই হ'ল। ঠিক আছে, আমি কি লিখিম? x² মাইনাছ আলফা প্লাছ বিটা x প্লাছ আলফা ইনটু বিটা আছিলে, x² মাইনাছ আলফা প্লাছ বিটা আমি কিমান পালোঁ? -2/3 পালোঁ। বাহিৰত x প্লাছ আলফা ইনটু বিটা আমি -1/3 পালোঁ। তাৰপিছত চোৱা কি কৰিম? x² মাইনাছ মাইনাছ এই মাইনাছ মাইনাছ মিলি প্লাছ হৈ যাব, 2/3 বাহিৰত x প্লাছ প্লাছ মাইনাছ কি হৈ যাব? -1/3। ইয়ালৈকে বুজি পাইছা চাগে? তাৰপিছত কি কৰিম চোৱা, যিহেতু মোক তলৰ 3টো আঁতৰাই দিব লাগে, তলৰ 3টো মই কেনেকৈ আঁতৰাম? মই চবকে 3 ইনটু কৰি দিম। যেতিয়া পলিনমিয়েলটোত এনেকৈ ডিভাইডড নাম্বাৰ আহিব, মানে ডিনমিনেটৰ নাম্বাৰ আহিব, যিটো নাম্বাৰে আহিব হ'ল সেই নম্বৰটোৰে গোটেইবোৰক ইনটু কৰি দিবা, তেতিয়া তলৰ নম্বৰকেইটা কেঞ্চেল হৈ যাব। এইটো এটা ট্ৰিক হয়, মই দিছোঁ আৰু তোমালোকক। হ'ল, কি কৰিবা? চবকে মই 3 ইনটু কৰি দিম। তো 3 ইনটু 2/3x মাইনাছ 3 ইনটু 1/3। ইয়াৰ পৰা কিমান পামগৈ? 3x² প্লাছ, কিয় ইনটু কৰিলোঁ? যাতে এইটো এনে কেঞ্চেল হৈ যায়। কিমান পামগৈ? 2x মাইনাছ এইটো কেঞ্চেল হৈ গ'ল, কিমান থাকিলে? 1। আমাৰ কাৰেক্ট আনচাৰটো কি হ'বগৈ? আমি পালোঁ 3x² প্লাছ 2x মাইনাছ 1। তো অপশ্যন কোনটো কাৰেক্ট হ'ব? বিটো। ঠিক আছে, অপশ্যন আমাৰ বিটো কাৰেক্ট হ'ব। এতিয়া আমি কুৱেশ্যন নম্বৰ 12লৈ আহিম। এইখিনি তোমালোকে স্ক্ৰীনশ্বট লৈ ল'বা, মই দি দিছোঁ। হ'ব, এতিয়া আমি কুৱেশ্যন নম্বৰ 2লৈ আহোঁ। কুৱেশ্যন নম্বৰ 12লৈ আহোঁ, আমাক কুৱেশ্যন নম্বৰ 12ত কৈছে, ইফ ফৰ দ্য পলিনমিয়েল ax² plus bx plus c, the sum and product of the zeros are equal, then আমাক কৈছে যে এটা পলিনমিয়েল দি দিছে, এটা বহুপদ আমাক দি দিছে ax² plus bx plus c। হ'ল, আৰু এই বহুপদটোৰ
শূন্য দুটাৰ সমষ্টি আৰু গুণফলবোৰ সমান বুলি কৈ দিছে মানে ইহঁতৰ sum of the zero আৰু product of the zero দুটা সমান শূন্য দুটাৰ যোগফল আৰু গুণফল সমান আমি শূন্য দুটা কি বুলি ধৰিম আলফা আৰু বিটা দুটা শূন্য এনেকে ধৰি লম হয়নে let alpha and beta be the zeros ঠিক আছে এনেকে আমি ধৰি ললো এতিয়া আমি ইয়াৰ পৰা এটুকে এক নম্বৰ দিটো আহিম কোৱেশ্চন নম্বৰ 12 আমি কৰি আছো ইয়াৰ পৰা মই আলফা প্লাস বিটাটো উলিয়াই লম আলফা প্লাস বিটা মানে শূন্য দুটাৰ যোগফল sum of the zero কেনেকে উলিয়াই -b/a ফৰ্মুলা আছিলে তাৰপিছত আলফা ইনটু বিটা মানে শূন্য দুটাৰ প্ৰডাক্ট গুণফল কিমান c/a উলিয়াই ললো বুজি পাইছা এইখিনিলৈকে ইয়াৰ পৰা উলিয়াই ললো হকল এটা কোৱেশ্চনটোত আমাক কৈছে যে শূন্যবোৰৰ সমষ্টি আৰু গুণফলটো সমান মানে sum of the zero আৰু প্ৰডাক্টটো সমান মানে আলফা প্লাস বিটা ইকুৱেল হয় আলফা আৰু বিটাৰ লগত আলফা প্লাস বিটা কিমান পালো -b/a আকৌ আলফা ইনটু বিটা কিমান পালো c/a পালো হল এটা দুই ফালৰ পৰা মই এই a কেনসেল কৰি দিলো আমাৰ ওচৰত কিমান থাকিলে -b ইকুৱেল টু c থাকিলে ঠিক আছে মই -b ইফালে লৈ যাব পাৰো ইয়াত কিমান থাকি যাব 0 থাকি যাব -b ইফালে গলে +b হৈ যাব আৰু +c আগৰ পৰাই আছে বুজি পাইছা নে এইখিনিলৈকে হল নহলে তোমাৰ -b টোক মই ইফালে শিফট কৰি দিম তেতিয়া কি হৈ যাব +b হৈ যাব ইয়াত 0 থাকি যাব 0 ইকুৱেল টু +b + c ইয়াক কাৰেক্টলি লিখি দিম b + c ইকুৱেল টু 0 হল তো আমাৰ কাৰেক্ট আনসাৰটো হ'ব b + c ইকুৱেল টু 0 হ'ব এটো আছিল কোৱেশ্চন নম্বৰ 12 বুজি পালা চাগে ন এতিয়া আমি আহিম কোৱেশ্চন নম্বৰ 13 লৈ Question number 13 to solve. Question number 13 to কৈছে যে for what value of m 6 is a zero of the polynomial x square minus 2m plus 1 x plus 6 আমাক এটা বহুপদ দি দিছে x square minus 2m plus 1 x plus 6 এই পলিনমিয়েলটোৰ এই m ৰ কি মান থাকিব লাগিব যাতে 6 টো তাৰ কি হ'ব এটা শূন্য হ'ব ইয়াক মই px নাম দি লৈছো তো 6 টো শূন্য হবৰ কাৰণে আচ্ছা 6 টো কেতিয়া শূন্য হ'ব যদিহে আমি 6 ৰ ভ্যালুটো x ত গৈ পেলাই যত x আছে নহয় তাত যদি আমি গৈ পেলাই 6 ৰ ভ্যালুটো পাতি দিও তেতিয়া গোটেই পলিনমিয়েলটোৰ মানটো কি ওলাই যাব লাগিব শূন্য ওলাই যাব লাগিব 0 ওলাই যাব লাগিব তেতিয়া আমি 6 টো এই পলিনমিয়েলটোৰ কি বুলি কম এটা 0 বুলি কম মানে শূন্য বুলি কম মানে যত x আছে এই x টোৰ জায়গাত যদি মই 6 পাতি দিও তেতিয়া ইকুৱেল টু 0 ওলাই যাব লাগিব তেতিয়াহে কি হ'ব 6 to 0 হ'ব if 6 is a 0 বুজি পাইছা যদি 6 এটা শূন্য হল এতিয়া p6 টো আমি উলিয়াই দিম p6 কেনেকে উলিয়াম যত x আছে তাত মই 6 টো বহুৱাই দিম x ৰ জায়গাত 6 স্কয়াৰ মাইনাস 2m plus 1 into x ৰ জায়গাত 6 plus 6 equal to 0 6 ক স্কয়াৰ কৰিলে 36 মাইনাস এগিটা ইনটু কৰি দিম 6 into 2 কিমান হ'ব 12m আকৌ মাইনাস প্লাস মাইনাস হৈ গল 6 into 1 6 plus 6 equal to 0 6 ৰ আগত প্লাস 6 ৰ আগত মাইনাস কেনসেল গুচি গল ইয়াত কিমান থাকিলে 36 minus 12m equal to 0 থাকিলে 36 টোক ৰাখি দিম 12m টো ইফালে লৈ যাম প্লাস 12m হৈ গল এতিয়া ইয়াৰ পৰা মই m টো ৰাখি থম 12 টো ইফালে পঠিয়াই দিম ডিভাইড হৈ যাব যেহেতু ইনটু হৈ আছিল ওপৰ 36 আছে আগৰ পৰা 12 3 যা 36 তো m ৰ মানটো আমি কিমান পাই গলোগে 3 পাই গলো তো m ৰ মান 3 হ'ব লাগিব তেতিয়াহে 6 টো এই পলিনমিয়েলটো এটা কি হ'ব শূন্য হ'ব হ'ব তো আমাৰ কাৰেক্ট আনসাৰটো হ'ব 3 বুজি পাইছা চাগে নেক্সট question number 14 লৈ আহিম এবাৰ question number 14 ত আমাক কৈছে যে
sin a টো কিমান হয় 1/2 হয় তেতিয়াহ'লে cot a ৰ ভ্যালুটো আমাক সুধিছে লিখিছা নহয় sin a ৰ মানটো কিমান 1/2 cot a টো কিমান হ'ব এইটো কেনেকৈ উলিয়াবা চোৱা তোমালোকে sin a ৰ পৰা মই ডিটেইলতে কৰি দেখাই দিছো যেতিয়া 8.4 আমি পামগে তেতিয়া এটা ফৰ্মুলা ব্যৱহাৰ কৰি অতি সহজতে ওলাই যাব এতিয়া যিহেতু আমি পোৱাগে নাই আমি নৰ্মেলিয়ে কৰিম অনুপাতৰ যিটো কনসেপ্ট আছে সেইটো ব্যৱহাৰ কৰি sin a টো ইকুৱেল টু 1/2 হয় ইয়াৰ ৰাফ ডায়াগ্ৰামটো ড্ৰ কৰি লবা মোৰ ডিটেইল ভিডিঅ'ত আপলোড আছে ইয়াক মই abc নাম দি লম হ'ব sin a মানে কি হয় p/h হয় লম্ব বাই ভূমি অতিভুজ ইকুৱেল টু 1/2 p মানে মই কি লিখি দিম bc এটো যদি কোণ হয় ইয়াৰ বিপৰীত বাহু bc হ'ব ইয়াৰ কি লম্ব আৰু লগৰ বাহুডাল হ'ব ভূমি এটো হ'ব p আৰু এডাল হ'ব অতিভুজ উচ্চত মানে হাইপোটেনিউস ঠিক আছে এখানলৈকে বুজি পাইছা ইয়াত হৈছে 90 ডিগ্ৰী তো পারপেন্ডিকুলার মই কি লিখিম bc লিখি দিম হাইপোটেনিউস কি লিখি দিম ac ইকুৱেল টু 1/2 ইকুৱেল টু মই k বুলি ধৰি লম ইয়াৰ পৰা মই bc মানটো উলিয়াই দিম 1 into k 1k ac মানটো উলিয়াই দিম 2 into k 2k মই ac পাই গলো আৰু bc পাই গলো এতিয়া মোক ab লাগে প্ৰথমতে তোমালোকে এইটো কামে কৰিব লাগিব এটা ত্ৰিভুজৰ তিনিডাল বাহু উলিয়াই ল'ব লাগিব এতিয়া মই ab উলিয়াম ab টো আমি কেনেকৈ উলিয়াম তোমালোকক মই ডিটেইল ভিডিঅ'ত বুজাই থৈছো আমি পাইথাগোৰাছৰ থিওৰামটো এপ্লাই কৰিম পাইথাগোৰাছৰ থিওৰামটো কি আছিল h স্কয়াৰ ইকুৱেল টু p স্কয়াৰ প্লাস b স্কয়াৰ হয়নে হাইপোটেনিউসৰ স্কয়াৰ ইকুৱেল টু পারপেন্ডিকুলার স্কয়াৰ প্লাস বেস স্কয়াৰ অতিভুজ স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ মই ইমান ডিটেইলত লিখি দিয়া নাই যেহেতু এমসিকিউ কোৱেশ্চন হয় কিছুমান লাইন মই স্কিপ কৰিছো ডিটেইল কনসেপ্টৰ কাৰণে মোৰ ভিডিঅ'বোৰ চাব পাৰা h মানে কি লিখি দিম ac স্কয়াৰ পারপেন্ডিকুলার কি লিখি দিম bc স্কয়াৰ আৰু ভূমি মানে b কি লিখি দিম ab স্কয়াৰ মানখিনি পাতি দিম ac ৰ মান মোৰ ওচৰত 2k আছে ব্ৰেকেট দি স্কয়াৰ লিখি দিবা bc ৰ মান 1k হোল স্কয়াৰ ab মই নাজানো 2 ওপৰত স্কয়াৰ আহি যাব k ওপৰত স্কয়াৰ আহি যাব 1 ওপৰত স্কয়াৰ k ওপৰত স্কয়াৰ ইফালে ab স্কয়াৰ তাৰপিছত 2 স্কয়াৰ কিমান 4 লগতে k স্কয়াৰ 1 স্কয়াৰ 1 হ'ব k স্কয়াৰ হ'ব প্লাস ab স্কয়াৰ এতিয়া এটো ইয়াৰ ওচৰলৈ লৈ নিম 4k স্কয়াৰ minus 1k স্কয়াৰ ইয়াত ab স্কয়াৰ থাকি যাব তাৰপিছত চোৱা তাৰ পাছৰ স্টেপছ খিনি কি কৰিবা 4 minus 1 কিমান হ'ব 3k স্কয়াৰ হ'ব ন ইফালে ab স্কয়াৰ থাকি যাব মই ab স্কয়াৰটোৰ পৰা স্কয়াৰটো আঁতৰাই দিম ইয়াত কি হৈ যাব ৰুট তো 3k স্কয়াৰ ইকুৱেল টু ইয়াত ab থাকি যাব ৰুট গিটা ভাগ ভাগ কৰিম √3 into √k স্কয়াৰ ইকুৱেল টু ab চোৱা স্কয়াৰ ৰুট আৰু ৰুট স্কয়াৰ আৰু স্কয়াৰ ৰুট বৰ্গ আৰু বৰ্গমূল কেনসেল হৈ যায় অকল আমাৰ ওচৰত থাকিব √3 into k ইকুৱেল টু ab তো আমি ab পাই গলো ঠিক আছে আমাৰ ওচৰত ab আছে আমাৰ ওচৰত bc আছে ac আছে এতিয়া আমি কি উলিয়াই দিম cot a টো অতি সহজে উলিয়াই দিম cot a ৰ ফৰ্মুলা আছিলে b/p এটা b কিমান হয় b মানে ab হল ab লিখি দিম ইয়াত পারপেন্ডিকুলার কি লিখি দিম লম্ব bc লিখি দিম হৈছে ab মানটো কিমান পালো √3k হল আৰু bc মানটো আমি কিমান পাইছিলো 1k k কাট খাই যাব √3/1 √3/1 মানে মই লিখি দিম √3 তো আমাৰ কারেক্ট আনসারটো হৈ যাব √3 অপশন এ টু কারেক্ট বুজি পাইছা নে হৈছে তাৰ পিছৰ কোৱেশ্চনটো আমি আহিম তো ইয়াৰ আনসার হৈ যাব অপশন এ √3 তাৰপিছত চোৱা কোৱেশ্চন নম্বৰ 15 কোৱেশ্চন নম্বৰ 15 ত আমাক কৈছে যে এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ আজিকালি খুব আহিব লৈছে যে আমাক দুটা দি দিব এটা এজাৰশন দি দিব এটা তাৰ কাৰণটো দি দিব ৰিজন এটা উক্তি দি দিব এটা তাৰ যুক্তি দি দিব হল আমাক কৈছে যে কাৰেসপন্ডিং এংগল অফ টু সিমিলাৰ ট্ৰায়াঙ্গলস আৰ ইকুয়াল
মানে দুটা সদৃশ ত্ৰিভুজ ক্লাছ চেপ্টাৰ 6 আছে। ধৰি লোৱা এটা ত্ৰিভুজ ABC, এটা ত্ৰিভুজ PQR। এই দুইটা ট্ৰাইংগল যদি সিমিলাৰ হয়, সদৃশ হয়, তেতিয়াহ'লে ইহঁতৰ এইটো এংগল ইয়াৰ লগত, এই এংগলটো ইয়াৰ লগত, বুজি পাইছা নহয়? আৰু এইটো কোণ এই কোণটোৰ লগত সমান হ'ব। মানে কোণ A ইকুৱেল টু কোণ P, কোণ B ইকুৱেল টু কোণ Q, আৰু কোণ C ইকুৱেল টু কোণ R হ'ব। মানে কাৰেস্পন্ডিং এংগলবোৰ সমান হ'ব। ঠিক আছে? মানে অনুৰূপ কোণবোৰ সমান হ'ব। এইটো একদম সঁচা কথা। মানে উক্তি এইটো ট্ৰু হয়। ঠিক আছে? কিন্তু আমাক সেকেন্ডত কৈছে যে সকলো সমকোণী ত্ৰিভুজ সদৃশ। মানে অল ৰাইট এংগল ট্ৰাইংগলছ আৰ সিমিলাৰ। সকলো সমকোণী ত্ৰিভুজ মানে ৰাইট এংগল, সকলো ৰাইট এংগল ট্ৰাইংগলবোৰ সদৃশ নহয়। ঠিক আছে? সদৃশ নহয়। ৰাইট এংগল ট্ৰাইংগলছ আৰ নট সিমিলাৰ। মানে ইয়াত অকল উক্তি এইটোহে শুদ্ধ, মানে এইটোহে শুদ্ধ, এজাৰ্চনটোহে শুদ্ধ। তো দুইটাটো প্ৰথম অপশ্যনটো ভুলেই হয়, A আৰু R দুইটাই ট্ৰু নহয়, সঁচা নহয়। সেকেন্ড অপশ্যনটো আমাৰ কাৰেক্ট হয়। কি কৈছে? A ইজ ট্ৰু, R ইজ ফল্চ। মানে A টো শুদ্ধ আৰু R টো অশুদ্ধ। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব 15ৰটো হ'ব B টো কাৰেক্ট আনসাৰ। তাকে বুজি পাইছা চাগে? তাৰপিছত আমি কুৱেশ্যন নম্বৰ 16লৈ আহিম। কুৱেশ্যন নম্বৰ 16। এইবাৰ আমাক কৈছে এটা ট্ৰাইংগলত, এটা ত্ৰিভুজত DE সমান্তৰাল হয় BC লগত। এটা ত্ৰিভুজ আঁকি ল'বা এনেকে। A B C মই নাম দি ললো, ইয়াতে DE ডাল আঁকি লওঁ, DE হ'ব। এতিয়া এই DE টো সমান্তৰাল হয় কাৰ লগত? BC লগত। ঠিক আছে? তাৰপিছত আমাক আৰু কি কৈছে সেইকেইটা চাই লওঁ এবাৰ। তাৰপিছত আমাক কৈছে যে AD অনুপাত DB, মানে AD is to DB কিমান হয়? 2:3। আচ্ছা, AD is to DB আমি ইয়াক কৰি লওঁ। কেনেকৈ কৰিম? AD by DB আমি লিখিম। অনুপাতটোক আমি এনেকে ডিভাইড কৰি লিখিব পাৰো। ইয়াত ইকুৱেল টু K ধৰি ললো। লেট এতিয়া AD ৰ ভ্যালুটো উলিয়াম, কিমান পাই যাম? 2 into K, 2K। আকৌ DB টো উলিয়াম 3 into K, তো DB টো আমি পাই যাম 3K। এইকেইটা আমি উলিয়াই ললো। হৈছে? তাৰপিছত EA মানটো আমাক দি দিছে 6 সেন্টিমিটাৰ। এইটোতো আমাক দিয়ে দিছে। এতিয়া আমি কি উলিয়াব লাগে? AC ৰ মানটো উলিয়াব লাগে। এতিয়া এটা কথা চোৱা ষ্টুডেন্টস সকল, যেতিয়া এটা ত্ৰিভুজৰ এডাল বাহু তাৰ থাৰ্ড সাইডডালৰ লগত, এডালক তৃতীয় বাহু বুলি কয়। এই বাহুডাল যেতিয়া তৃতীয় বাহুডালৰ লগত সমান্তৰাল হ'ব, তেতিয়া আমাক এটা থিয়ৰাম দি থৈছে, উপপাদ্য দি থৈছে। সেইটো হ'ল মৌলিক সমানুপাতিকতাৰ উপপাদ্য, বেচিক প্ৰপৰ্চনেলিটি থিয়ৰাম, যাক আমি থেলছ থিয়ৰাম বুলি কওঁ। এই থেলছ থিয়ৰামটো আমি ব্যৱহাৰ কৰিব পাৰো ন। আমাক কৈ দিছিলে যে DE সমান্তৰাল BC। তেতিয়াহ'লে আমি কি লিখিব পাৰিম? তেতিয়াহ'লে আমি লিখিব পাৰিম এই AD ডিভাইড AB, মানে এই সৰু পাৰ্টটো ডিভাইড ডাঙৰ পাৰ্টটো সমান হ'ব ইয়াৰ এই সৰু পাৰ্টটো ডিভাইড ডাঙৰ পাৰ্টটো। মানে আমি লিখিব পাৰিম AD by AB, মানে সৰু ডখৰ আৰু গোটেই ডাঙৰ ডখৰ, সৰু ডখৰ গোটেই ডাঙৰ ডখৰ সমান হৈ যাব AE by AC। এইটো ক'ৰ পৰা আমি পালো? এটা আমি পালো থেলছৰ থিয়ৰাম ন। তো ইয়াত লিখি দিব লাগিব বাই বেচিক প্ৰপৰ্চনেলিটি থিয়ৰাম, বাই BPT। এনেকৈ লিখি দিছো। অসমীয়া ইংলিছ দুইটা মিডিয়ামতে লিখিব পাৰিবা। এতিয়া মানখিনি বহুৱাই দিম। AD আমি AC টো উলিয়াব লাগে দেই, ধ্যান ৰাখিবা। AD আমাক কিমান দিছে? 2K। 2K লিখি দিলো। AB কিমান দিছে? 3K। সৰি, AB আমাক দিছে নেকি? AB টো আমাক দিয়াই নাই ন। হা, 1 মিনিট ৰ'ব দেই। আচ্ছা, ইয়াত মই লিখিব লাগিব AD by AB লিখিব লাগিব ন। এতিয়া AB ক মই কি বুলি লিখিব পাৰিম?
ওকে AD কিমান পালো 2k AB টুক মই লিখিম AB মানে মই লিখিম AD plus BD AD plus BD or equal to AE আমাক কিমান দিছে 6 আৰু AC আমি উলিয়াম ওকে এতিয়া চোৱা AD plus BD ন ওপৰত AD মই লিখিলো 2k AD কিমান আছিল আকৌ 2k লিখি দিম BD কিমান লিখি দিম 3k ওপৰত 2k equal to 6 by AC এইখিনিলৈকে বুজি পাইছা চাগে 2k 2 plus 3 5k হৈ গ'ল ইফালে 6 by AC k cancel আমি পালোগে 2 by 5 equal to 6 by AC ক্ৰস মাল্টিপ্লিকেশ্যন কৰি দিম AC লগত কিমান হ'ব 2 into AC ইফালে 5 ৰ লগত 6 বুজি পাইছা চাগে তাৰ নেক্সট স্টেপ কিটা চোৱা যথেষ্ট দীঘলীয়া কোৱেশ্চন ইয়াৰ পৰা মই AC টো উলিয়াই দিম 5 into 6 by 2 হৈ যাব ডিভাইড গুছি যাব 2 3 গুণ 6 AC টো আমি পাইম কিমান পাই যাম 5 into 3 15 পাই যাম ঠিক আছে বুজি পাইছা তো আমাৰ কারেক্ট আনসার হৈ যাব B AB 15 cm ঠিক আছে ইয়াৰ ছবিটো এটো হল তোমালোকে এটা কাম কৰিবা মই ইয়াতে ছবিটো আঁকি দিছো যাতে একেখন পেজতে আহি যায় স্ক্ৰিনশ্বটটো লৈ থবলৈ সুবিধা হয় A B C D এটো ইয়াৰ আনসাৰ ধৰি পাইছে চাগে ন নেক্সট টুলে মুভ কৰিম কারেক্ট আনসার কিমান হ'ব 15 হ'ব ন আৰু পেপাৰখনত এটো তাৰ পিছলৈ যাওঁ এবাৰ কোৱেশ্চন নম্বৰ 17 টুলে আহিম এটো ট্ৰায়াঙ্গেলৰ পৰা লৈছে এবাৰ আমাক ABC ট্ৰায়াঙ্গেলটো দি দিছে এনেকে বহুত ইম্পৰ্টেন্ট হয় এটো A B C ইয়াৰ AB টো আমাক দিছে 6 cm এই গুটে বাহুডাল 6 দিছিলে হল আৰু আমাক কৈছে DE আগৰ নিচিনাকি DE টো সমান্তৰাল হয় BC লগত প্যাৰেলাল হয় BC লগত আৰু আমাক এটা কথা কৈ দিছে এটো হল এটো কথা AE equal to 1/4 AC প্ৰথমতে AB equal to 6 লিখি ললো মই AB 6 cm তাৰ পিছত AE মানটো দি দিছে 1/4 AC ইয়াৰ পৰা মই কি কৰিম 4 টো ডিভাইড হৈ আছে ন ইফালে মই লৈ দিম ইনটু হৈ যাব 4 into AE কিমান হৈ যাব 4 AE equal to AC হল এক মই এক নম্বৰ দি থৈ দিও ব্যৱহাৰ কৰিম পিছত আমি কি উলিয়াব লাগে AD টো উলিয়াব লাগে AD টো আমি উলিয়াম ওকে থেলছৰ থিওৰামটো এপ্লাই কৰি দিম কি লিখিম AD by AB DE প্যাৰেলাল হয় ন সমান্তৰাল হয় BC লগত তেতিয়ালে মই থেলছৰ বেসিক প্ৰপৰ্শনালিটি থিওৰাম ব্যৱহাৰ কৰিম AD by AB equal to AE by AC by BPT AD কিমান AD আমি নাজানো AB কিমান 6 AE কিমান আমি নাজানো AC কিমান 4 AE লিখি দিম বুজি পালা AE কেনসেল হৈ গল তাৰ পিছত ক্ৰস মাল্টিপ্লিকেশন কৰি দিম AD by 6 equal to 1/4 তো 4 টো কাৰ লগত ইনটু হ'ব AD লগত equal to 6 এইখিতে সাইডতে কৰি দিছো ইয়াৰ পৰা AD পাই যাম 6/4 কাট কৰি দিম 2 3 গুণ 6 2 2 গুণ 4 তো AD equal to 3/2 ইয়াক ডিভাইড কৰিলে মই AD টো পাই যাম 1.5 cm তো এটো কোৱেশ্চনটোৰ আনসাৰ হ'ব 1.5 cm মানে বি অপশনটো কারেক্ট ঠিক আছে তাৰ পিছত চোৱা কোৱেশ্চন নম্বৰ এবাৰ 18 লে আহো আমাক কৈছে sin 2a ইকুয়াল হয় 2 sin a লগত তেতিয়া হলে
আচ্ছা তেতিয়াহ'লে a টো কিমান হ'ব সেইটো সুধিছে ন a টো কিমান হ'ব সেইটো সুধিছে আমাক এইটো অপচনৰ পৰা কৰিব লাগিব ইয়াৰ কাৰেক্ট অপচনটো মই ডাইৰেক্ট কৈ দিছো এংগলটো কিমান হ'ব লাগিব 45 ডিগ্ৰী আচ্ছা আমি চেক কৰি কৰিব লাগিব ন হ'ব এইটো কোৱেশ্চন চাই লোৱা sin 2a টো কেতিয়া সমান হ'ব 2 sin a লগত মই যদি 0 ডিগ্ৰী লৈ লওঁ sin 2 into 0 মই যদি 0 ডিগ্ৰী লওঁ 2 into 0 ডিগ্ৰী তেতিয়া 2 sin 0 ডিগ্ৰী সমান হ'ব নহয় চাওঁ sin এইটো কিমান হৈ যাবগে 0 ডিগ্ৰী আৰু 2 into sin 0 কিমান হয় 0 sin 0 ডিগ্ৰী কিমান হৈ যাবগে 0 আৰু ইফালেও 0 হৈ যাব হৈছে মানে 0 ডিগ্ৰীত কি হৈ যাবগে sin 2 টো 2 sin a হৈ যাব ন নেক্সট 30 ডিগ্ৰী কাৰণে টো সমান নহব চাগে ন 2 into 30 কিমান হৈ যাবগে 60 ডিগ্ৰী ভ্যালু √3/2 নহব 30 ডিগ্ৰী কাৰণেও নহব 45 ত হ'বগে 2 into 90 2 into 90 হৈ গ'লে আমাৰ sin 91 1 হৈ যাব ইয়াত আৰু ইয়াত হৈ যাব 2 into sin 45 নহব 0 ডিগ্ৰীৰ কাৰণে for 0 ডিগ্ৰী sin 2a টো সমান হৈ যাব 2 sin a লগত ইয়াৰ 18 ৰ যেটো কাৰেক্ট আনসাৰ হেতু হ'ব কিমান অপচন a এটো কাৰেক্ট ঠিক আছে এই অপচনটো কাৰেক্ট হ'ব 18 ৰ কাৰণে হ'ব বুজি পাইছা নেক্সট কোৱেশ্চন বিলাক বাহু এবাৰ আমি 90 লে আহো কোৱেশ্চন নম্বৰ 19 আমাক এটা ট্ৰায়াঙ্গল দি দিছে ABC হল আৰু C এংগলটো 90 ডিগ্ৰী কিন্তু এটো আমাক কৈ দিছে C এংগলটো কিমান ডিগ্ৰী 90 ডিগ্ৰী তো C টো 90 লিখি দিলো ইয়াত A আহিব ইয়াত B আহিব এটা তোমালোকে এটা কথা মোক কোৱাচোন যদি C এংগলটো 90 হয় তেতিয়া হলে এংগল A আৰু এংগল B যিমানেই নহওক এংগল আৰু B এংগল দুটা প্লাস কৰিলে 90 এ হ'ব লাগিব ন কাৰণ যেহেতু এটা ট্ৰায়াঙ্গলত কিমান ডিগ্ৰী থাকে ম্যাক্সিমাম 180 ডিগ্ৰী থাকে হয়নে এটা এংগল 90 ডিগ্ৰী হলে তো A plus B কৰিলে কিমান হ'ব লাগিব 90 হ'ব লাগিব মই অকমান ডিটেইলত গৈ আছো তেতিয়া হলে এংগল A plus এংগল B plus C কিমান হ'ব লাগিব 180 তিনটা এংগল প্লাস কৰিলে 180 হ'ব লাগিব C ৰ ভ্যালুটো মই পাতি দিম 90 ডিগ্ৰী এংগল C টো কিমান দি দিছিলে 90 দি দিছিলে পাতি দিলো ইকুয়াল টু 180 A plus B 90 টো কিফালে লৈ যাম 180 minus 90 A plus B ইকুয়াল টু কিমান পালো 90 ডিগ্ৰী দুইফালে sin লগাই দিয়া sin A plus B ইয়াতো মই লগাম sin A plus B ইয়াতো মই sin লগাই দিম sin 90 তো sin A plus B তেনেকেই থাকিব sin 90 কিমান হৈ যাব 1 হৈ যাব sin 90 ভ্যালু 1 মানে এই কোৱেশ্চনটোৰ কাৰেক্ট আনসাৰ হ'ব D তো 19 টো হৈ যাব অপচন D টো কাৰেক্ট হৈছে নেক্সট আমি কোৱেশ্চন নম্বৰ 22 লে যাম লাষ্ট কোৱেশ্চন বহুত ইম্পৰ্টেন্ট হয় এটো আমাক কৈ দিছে 3 tan স্কয়াৰ থিটা ইয়াৰ ভ্যালুটো 1 হৈছে এটো চাই লোৱা 3 tan স্কয়াৰ থিটা 1 হয় আৰু থিটাৰ মানটো 0 তকে ডাঙৰ হ'ব লাগিব π/2 তকে সৰু বা সমান হ'ব লাগিব π/2 মানে 90 ডিগ্ৰী থিটাটো উলিয়াব লাগে কেনেকৈ উলিয়াম থিটাটো চোৱা মই 3 টো ইফালে লৈ যাম ইনটু হৈ আছে ন ইফালে গলে কি হৈ যাব ডিভাইড হৈ যাব এইটো দেখিলা tan স্কয়াৰ থিটা মই স্কয়াৰটো ওপৰ লৈ যাব লাগিব এনেকে ইয়াত কিমান থাকিব 1/3 tan থিটা ইকুৱেল টু ইয়াৰ পৰা স্কয়াৰটো অতৰাই দিম ইয়াত ৰুট দি দিম এনেকে বুজি পাইছা tan থিটা ইকুৱেল টু ৰুটটো ভাগ কৰি লম √1/√3 tan থিটা ইকুৱেল টু √1 ৰ ভ্যালু 1 √3 ভ্যালু নাই তেনেকে ৰাখিম এটা tan থিটা ইকুৱেল টু 1/√3 মানে কি লিখিম tan ৰ কোনটো এংগলৰ কাৰণে তাৰ মানটো 1/√3 হয় tan 30 ডিগ্ৰী কাৰণে হয় বুজি পাইছানে tan ৰ 30 ডিগ্ৰী কাৰণে 1/√3 হয় tan দুইফালৰ পৰা কাটি দিম থিটা ভ্যালু কিমান পাই গলোগে 30 ডিগ্ৰী তো কোৱেশ্চন নম্বৰ 20 ৰ কাৰেক্ট আনসাৰটো হ'ব A 30 ডিগ্ৰী তো ইমানখিনিয়ে আছিলে আজিৰ এই ভিডিঅ'টোত
ভিডিঅ'টো যদি ভাল পোৱা লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা ঠিক আছে এনেকৈ আৰু আগৰ ভিডিঅ'বোৰত মই প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰসমূহ লৈ আহি থাকিম ঠিক আছে হ'ব থেংক ইউ